নিভাজ অসম লাইভৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সামৰণি সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী মতিয়াৰ ৰহমানৰ দ্বাৰা পৰিচালিত নিউজ পৰ্টেল নিভাজ অসম লাইভৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটি 20 জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ৩০ শতাধিক ৰাইজৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক নগেন্দ্ৰ ভূঞা দেৱ, পাঞ্জাৱাৰী সাহিত্য সভাৰ সভাপতি ৰুমা ৰাজখোৱা ডাঙৰীয়ানী, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী বীৰেন চন্দ্ৰ দাসদেৱে আৰু বিশিষ্ট সমাজকৰ্মী ভোলা গোহাঁই ডাঙৰীয়া আৰু সমাজবন্ধু ছাজন ভূঞা ডাঙৰীয়াই। ইয়াৰ পিছতে মাংগলিক নিয়ম মাফিৰে দীপাৰাণী দেৱীৰ নামতি দলে দিহানাম পৰিৱেশন কৰে। নিভাজ অসম লাইভ পৰিচালনাৰ সঞ্চালক মতিয়াৰ ৰহমানৰ মাতৃ তাৰাভানু বেগম ডাঙৰীয়ানীয়ে মঞ্চ মুকলি কৰাৰ পিছতে হেমলতা চেতিয়া আৰু তেওঁৰ সংগীবৃন্দই পৰিৱেশন কৰে সংবাদ সমবেত সংগীত। USDMৰ সম উপাচাৰ্য বলেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক নগেন ভূঞা দেৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী বীৰেন চন্দ্ৰ দাস ডাঙৰীয়া, পাঞ্জাৱাৰী সাহিত্য সভাৰ সভাপতি ৰুমা ৰাজখোৱা ডাঙৰীয়ানী, বিশিষ্ট সমাজকৰ্মী ভোলা গোহাঁই ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ ডাঙৰীয়া, যুটীয়া সম্পাদক গিৰিন তালুকদাৰ ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সঞ্জীৱ বৰ্মন ডাঙৰীয়া, সাহিত্যিক স্বপ্নালী বৰগোহাঁই ডাঙৰীয়ানী, অধিবক্তা জামাল কাদিৰ, দক্ষিণ পূব গুৱাহাটী সন্মিলনীৰ নাৰী মঞ্চৰ সভানেত্ৰী অঞ্জনা দাস ডাঙৰীয়ানী, সাংস্কৃতিক কৰ্মী ভৱানী মুদৈ ডাঙৰীয়ানী, জাতীয় যুৱ শক্তি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন ডাঙৰীয়া প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটো পৰিচালনা কৰে জিন্তু ডেকা আৰু মালবিকা গগৈয়ে। অনুষ্ঠানত নিভাজ অসম লাইভৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰদান কৰা হয় নিভাজ অসম লাইভৰ বঁটা 2024 বৰ্ষৰ। বঁটাৰ বাবে মনোনীত ব্যক্তি সমাজবন্ধু ছাজন ভূঞা ডাঙৰীয়া, সামাজিক সাংস্কৃতিক কৰ্মী বিনু কলিতা ডাঙৰীয়ানী, সাহিত্যিক সাংবাদিক স্বপ্নালী বৰগোহাঁই ডাঙৰীয়ানী, শিল্পী দীপাৰাণী দেৱী ডাঙৰীয়ানী, সমাজকৰ্মী প্ৰণৱ মেধি, কৃতি শিক্ষা মুকেলেশ্বৰ খণ্ডকাৰ, শিল্পী নিতুমণি শৰ্মা, সাংস্কৃতিক সামাজিক কৰ্মী বীণা পাঠক আৰু কবি সুলেখা ৰুণু দেৱী শৰ্মাক অনুষ্ঠানত নিভাজ অসম বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাইজৰ সেৱাত অবিৰতভাৱে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা সংবাদ মাধ্যমৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নিভাজ অসম লাইভত কৰ্মৰত সাংবাদিকসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ৰিজৱান ফিৰদৌছ, আমান হাজৰিকা, পাপৰি বৰা, মালবিকা গগৈ, কনক পাটোৱাৰী, মুন্না দাস, দীপজ্যোতি বৈশ্য, স্বপন আলী, ৰিণ্টু কুৰ্মী প্ৰমুখ্যে আন বহুতৰে সহযোগ আছিল অভূতপূৰ্ব আৰু উল্লেখনীয়। মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী হিমাদ্ৰী দত্ত প্ৰমুখ্যে অন্য সদস্যসকল আৰু ইতিবাচক মঞ্চৰ সদস্যসকলো আছিল নিভাজ অসম লাইভৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ অন্যতম সহযোগী যোদ্ধা। নিভাজ অসম লাইভ সদায় নিভাজ হৈ থাকক, অনাগত দিনত নতুন দিগন্তৰ সূচনা কৰক, তাৰে কামনা কৰিছে উপস্থিত ৰাইজে।
পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা সকলোকে সেৱা জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। মঞ্চত উপবিষ্ট বিভিন্ন গুণী জ্ঞানীজন, লগতে নিভাজ অসম লাইভৰ প্ৰথম বৰ্ষপূৰ্তিৰ এই আয়োজনৰ মূল হোতা মতিয়াৰ ৰহমান সমন্বিতে নিভাজ অসম লাইভৰ লগত জড়িত সকলো ব্যক্তি, অনুষ্ঠান, সংবাদ কৰ্মীসকল, মঞ্চৰ সন্মুখত উপবিষ্ট আমন্ত্ৰিত স্বজ্ঞানেৰে মহিমামণ্ডিত ব্যক্তিসকল, সম্বৰ্ধিতসকল, মোৰ অতি শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কৰ্মীবৃন্দ, আজি এই অনুষ্ঠানৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ এটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হৈছে। আজি 20 তাৰিখ জানুৱাৰী, 17 জানুৱাৰীৰ দিনা আমি শিল্পী দিৱস পালন কৰিছোঁ।